Dear students, তোমালোকৰ lesson number 4 82 number page এটা story আছে ধুনিয়া story আছে আহাচোন আমি হেতু পঢ়ো One day Ritu and his father went to a fair. One day এদিনাখন Ritu আৰু তাৰ দেউতাক fair মানে মেলালৈ গৈছিল Ritu bought balloons, a colorful hat and bangles for his sister. Ritue balloon kinile, colorful hat mane rongin tupi kinile ar bangles kharo kinile bhoni korbabe. His father did not have cash with him to pay the bill amount. Tar deutakor usorat cash mane poisa nasil aru he bostukinir dam dibor babe. So he paid the bill using the mobile phone. Heye তেওঁ কি কৰিলে পইচা দিবৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ কৰিলে Ritu enjoyed a lot riding the fairy wheels. ৰিতুৱে এই যে মেলাত থাকে চকৰিটো তাত বহুত এনজয় কৰিলে ফুৰ্তি কৰিলে His father took some photograph of the exciting moment. তাৰ দেউতাকে অলপমান ফটোগ্ৰাফ কেপচাৰ কৰিলে নিজৰ ফোনত তাহাঁতৰ আনন্দৰ মুহূৰ্তবিলাকৰ After that তাৰ পাছত they had some snacks and juice and returned home. তাৰ পিছত তেওঁলোকে কিছুমান স্নেক্স খালে and juice খালে আৰু ঘৰলৈ ঘূৰি আহিলে While returning back they filled their cars. যেতিয়া তেওঁলোক ঘৰলৈ আহিছিল তেতিয়া তেওঁলোকৰ গাড়ীখনত তেল ভৰাইছিল Ritu's father paid the money by scanning the QR code. ৰিতুৰ দেউতাকে কি কৰিছিল তাতো হে তেল ভৰোৱা ঠাইটো পইচা দিছিল QR code স্ক্যান কৰি তোমালোকে সগে হয়তো দেখিছে আজিকালি গুগল পে জৰিয়তে বিভিন্ন দোকান হওক তেল ডিপু হওক বা অন্যান্য ঠাইত পইচা দিব পাৰি QR code স্ক্যান কৰি He said to Ritu, আৰু দেউতাকে তেতিয়া ৰিতুক কৈছিল If we use our mobile phone for good things, it is a blessing for us. যদি আমি মোবাইল ফোনটো ভাল কামৰ বাবে ব্যৱহাৰ কৰোঁ তেতিয়া এইটো আমাৰ বাবে আশীৰ্বাদ হৈ পৰে Dear students, এইটো মই ধুনিয়াকৈ বুজাই দিলোঁ পঢ়াই দিলোঁ তোমালোকে ঘৰত চেষ্টা কৰিবা পঢ়িবলৈ